বৰঝাৰ বিমানবন্দৰত আয়োজন কৰা হৈছে প্ৰাক ৰঙালী বিহু। ঢোল পেপাৰ মাতত ৰজন জনাইছে বিমানবন্দৰ চৌহদ। আজিৰে পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত 10 দিনীয়াকৈ আয়োজন কৰা হৈছে ৰঙালী বিহু। বিমানবন্দৰৰ ভিতৰত আটক ধুনীয়াকৈ সজাই তোলা হৈছে। অসমীয়াৰ ঐতিহ্যৰ চানেকি তাঁতত কাপোৰ বোৱা দৃশ্যও উপভোগ কৰিব পাৰিব যাত্ৰীসকলে। লগতে আগন্তুক 10 দিন ধৰি যাত্ৰীসকলক মনোৰঞ্জন তথা অসমীয়া সংস্কৃতিৰ বিষয়ে আভাস দিবলৈ বিহু হুঁচৰি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানঘাটটো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ। ইয়ালৈ সকলো মানুহ এইফালেদি যায় আৰু আহে, গতিকে ইয়াত আমি বিহু উদযাপন নকৰাৰ কথাই থাকিব নোৱাৰে। গতিকে এইবাৰ আমাৰ তৃতীয় বছৰ এনেকৈ বিহু পালন কৰিবলৈ আমি সুবিধা পোৱা। ইয়াত আমি কৰা প্ৰথম কথাটো হৈছে কি, আমি ডিপাৰ্চাৰ আৰু এৰাইভেল দুয়ো ঠাইতে দুখন আমি তাঁতৰ শাল লাইভ, তাত আমাৰ শিপিনীয়ে আমাৰ এই ওচৰৰে ৰাণীৰ নবৌ দুজনী আহি পেলাই তাঁত বৈ আছে। গতিকে সেই কথাটোৱে আমাৰ সকলোকে খুব আনন্দ দিছে, কাৰণ যিসকল অসমীয়া মানুহ বিহুৰ সময়ত অসমলৈ ঘূৰি আহিছে, তেওঁলোকে সেই তাঁতশালৰ কাম দেখি পুৰণি অতীতৰ কথা মনত পৰে, নষ্টালজিক হৈ যায়, স্মৃতিকাতৰ হৈ যায়। আৰু যিসকল নতুন মানুহ আছে তেওঁলোকে জানিব খোজে যে এয়া কি। গতিকে আমাৰ যে সংস্কৃতি পৰম্পৰাত যে নাৰীৰ স্থান সবাতোকৈ আগত, নাৰীক যে আমি সমানভাৱে স্বীকৃতি দি আহিছোঁ, আৰু যেনেকৈ আমাৰ পুৰুষে মুনিহে হাল বায় আৰু তিৰোতাই ঘৰত কাপোৰ বয়, নহয় জানো? এয়া আমাৰ পুৰণি পৰম্পৰা। গতিকে সেই পৰম্পৰাৰ আমি দুই ডিপাৰ্চাৰ আৰু এৰাইভেলত আমি প্ৰদৰ্শন কৰিব পাৰিছোঁ।